নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আমি আলোচনা কৰি আছিলোঁ 2024 চনৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ চূড়ান্ত পৰীক্ষাৰ যিখন এডুকেশ্যন পেপাৰ আছিল, সেই এডুকেশ্যন পেপাৰখনৰ প্ৰশ্নোত্তৰ সম্পৰ্কে। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়া। মোৰ এই এডুকেশ্যনমূলক বা এডুকেশ্যন বিষয়ৰ ওপৰত প্ৰস্তুত কৰা ভিডিঅ'সমূহ পাই থাকিবলৈ। আজি আমি আলোচনা কৰিম 2 মাৰ্কৰ কুৱেশ্যনসমূহ। কুৱেশ্যন নম্বৰ এ, আনুষ্ঠানিক শিক্ষা বুলিলে তুমি কি বুজা? উত্তৰটো হ'ব, যি শিক্ষা আমি বিদ্যালয়, মহাবিদ্যালয় বা অন্য কোনো অনুষ্ঠানৰ জৰিয়তে লাভ কৰোঁ তেনে শিক্ষাকে আনুষ্ঠানিক শিক্ষা বোলা হয়। এই শিক্ষা ব্যৱস্থাটো হৈছে এটা সুপৰিকল্পিত আৰু উদ্দেশ্য প্ৰণোদিত। এই আনুষ্ঠানিক শিক্ষাৰ এটা সুপৰিকল্পনা থাকে। আনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়, পাঠ্যক্ৰম, পৰীক্ষা ব্যৱস্থা, নীতি নিয়ম, অনুশাসন আদিৰ দ্বাৰা নিয়ন্ত্ৰিত। কুৱেশ্যন নম্বৰ বি, শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া, ব্যাখ্যা কৰা। যিহেতু এইটো প্ৰশ্ন 2 নম্বৰৰ কাৰণে দিয়া হৈছে, গতিকে ইমান বেছিকৈ তুমি ব্যাখ্যা কৰি থকাৰ প্ৰয়োজনীয়তা নাই। 4 লাইনমান লিখিলেই তোমাৰ সেইটোৰ কাৰণে কি হ'ব, যথেষ্ট হ'ব। উত্তৰটো হ'ব, বহল অৰ্থত শিক্ষা হৈছে এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া। শিক্ষা আমি জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ লাভ কৰি থাকোঁ। শিক্ষা কেতিয়াও শেষ নহয়। বাস্তৱ জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাই ব্যক্তিসকলক শিক্ষা প্ৰদান কৰে। এই অৰ্থত শিক্ষাৰ উদ্দেশ্য হৈছে ব্যক্তিৰ বিকাশত সহায় কৰা। জীৱনব্যাপী চলা প্ৰক্ৰিয়া মানে হৈছে আমি জন্মৰ পৰা মৃত্যুলৈকে যিখিনি শিক্ষা লাভ কৰোঁ, সেয়া হওক বা আনুষ্ঠানিকেই হওক বা অনানুষ্ঠানিকেই হওক বা গতানুগতিকেই হওক, এই শিক্ষাখিনিকে আমি জীৱনব্যাপী শিক্ষা বুলি অভিহিত কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ চি, শৈশৱকাল কাক বোলে? আমি কি পাইছিলোঁ, মানৱ বিকাশৰ কেইটা স্তৰ পাইছিলোঁ? 4টা স্তৰ পাইছিলোঁ। এই 4টা স্তৰৰ ভিতৰত প্ৰথম স্তৰটোৱে হৈছে শৈশৱ স্তৰ বা শৈশৱকাল। সাধাৰণতে জন্মৰ পৰা 6 বছৰ বয়সৰ সময়খিনিক শৈশৱকাল বোলা হয়। ই হৈছে মানৱ বিকাশৰ প্ৰথম স্তৰ। এই কালছোৱা অতি গুৰুত্বপূৰ্ণ, কাৰণ এই কালছোৱাতে মানৱ জীৱনৰ বিকাশৰ ভেটিস্বৰূপ। এই সময়ছোৱাৰ দৈহিক মানসিক ক্ষমতাসমূহৰ বিকাশৰ ওপৰতে এজন ব্যক্তিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে। গতিকে যদি এটা শিশু শৈশৱকালতে ভালদৰে বিকশিত নহয়, তেওঁ পিছলৈ বিকাশ হোৱাৰ সম্ভাৱনাটো একেবাৰে ক্ষীণ। গতিকে আমি কি কৰিব লাগে, শৈশৱকালতে যিমান পাৰোঁ তেওঁক শিক্ষা ল'বৰ কাৰণে উৎসাহিত কৰিব লাগে। কুৱেশ্যন নম্বৰ ডি, বৃদ্ধি আৰু বিকাশৰ মাজত থকা 2টা পাৰ্থক্য উল্লেখ কৰা। পইণ্ট নম্বৰ 1, দেহৰ আকৃতি, ওজন, উচ্চতা আৰু দেহৰ কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাকে বৃদ্ধি বোলে। আনহাতে বিকাশ বুলিলে সেই আকৃতি, ওজন, উচ্চতা আদিয়ে সৃষ্টি কৰা কৰ্মক্ষমতা, দৈহিক পাৰদৰ্শিতা আদিকে বুজায়। পইণ্ট নম্বৰ 2, বৃদ্ধি পৰিমাণগত অৰ্থসূচক, আনহাতে বিকাশ হৈছে গুণগত অৰ্থসূচক। কুৱেশ্যন নম্বৰ ই, এখন বিদ্যালয়ত স্থাপন কৰা এটা বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰয়োজনীয় 2টা চৰ্ত লিখা। উত্তৰটো হ'ব, পইণ্ট নম্বৰ 1, আলমাৰীৰ ভিতৰত দামী আৰু বিপদজনক ৰাসায়নিক পদাৰ্থবিলাক আবদ্ধ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে। পইণ্ট নম্বৰ 2, বস্তুবোৰ সঠিকভাৱে নিজৰ নিজৰ ঠাইত থোৱাৰ বাবে এজন পৰীক্ষাগাৰ কৰ্মচাৰীক নিযুক্ত কৰিব লাগে। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ এফ, কম্পিউটাৰৰ 2টা বৈশিষ্ট্য লিখা। কম্পিউটাৰৰ 2টা বৈশিষ্ট্য হ'ল, 1 নম্বৰ, কম্পিউটাৰ অতি দ্ৰুতগতিৰ যন্ত্ৰ। 2 নম্বৰ, কম্পিউটাৰে একেটা গতিত অনবৰত কাম কৰি থাকিব পাৰে। কুৱেশ্যন নম্বৰ জি, অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম কাক বোলে? উত্তৰটো হ'ব, অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰমে
উন্নত মানৰ আৰু বিভিন্ন ধৰণৰ জ্ঞান কৌশল মনোভাৱ আদিৰ অভিজ্ঞতাৰ যোগান ধৰে। এনে পাঠ্যক্ৰমৰ পৰা শিক্ষাৰ্থীয়ে জ্ঞান আৰু বাস্তৱ জীৱনৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয়। শিক্ষাবিদ জন ডিউয়ে শিশুৰ অভিজ্ঞতাকে শিক্ষাৰ একমাত্ৰ মৌলিক আৰু ফলপ্ৰসূ উপাদান বুলি উল্লেখ কৰিছে। এইবাৰ আহোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো হৈছে জিলা শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডাইটৰ দুটা কাৰ্য লিখা। ডাইটৰ দুটা মুখ্য কাৰ্য হ'ল প্ৰশিক্ষণ, চাকৰিকালীন আৰু প্ৰাক চাকৰিকালীন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা। 2 নম্বৰটো হৈছে কাৰ্যকৰী গৱেষণা। জিলাসমূহে প্ৰাথমিক শিক্ষা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধান কৰিবলৈ ডাইটে ক্ষেত্ৰ অধ্যয়নৰ বাবে আঁচনি প্ৰস্তুত কৰে। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ আইলৈ। শিক্ষা মনোবিজ্ঞান কাক বোলে? ব্যৱহাৰিক মনোবিজ্ঞানৰ এটি অতি গুৰুত্বপূৰ্ণ আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় শাখাটোৱে হৈছে শিক্ষা মনোবিজ্ঞান। শিক্ষা মনোবিজ্ঞানত শিক্ষাৰ্থীয়ে হৈছে অধ্যয়নৰ কেন্দ্ৰস্বৰূপ। শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ আচৰণ সংশোধন কৰা। শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ্থীৰ আচৰণ সম্বন্ধে জনাত সহায় কৰে আৰু তেওঁলোকৰ আচৰণজনিত সমস্যাসমূহৰ সমাধানৰ পথৰ নিৰ্দেশনা প্ৰদান কৰে। কুৱেশ্যন নম্বৰ জে, পৰীক্ষণ পদ্ধতিৰ দুটা সুবিধা লিখা। উত্তৰটো হ'ব পইণ্ট নম্বৰ 1, পৰীক্ষণ পদ্ধতিত পৰীক্ষাসমূহ এক নিয়ন্ত্ৰিত পৰিৱেশত সম্পাদন কৰা হয়। সেয়ে প্ৰাপ্ত ফল নিৰ্ভৰযোগ্য বুলি বিবেচিত হয়। ইয়াৰ পৰা যিখিনি ফলাফল পোৱা যায় সেইখিনি আমি নিৰ্ভৰযোগ্য বুলি ক'ব পাৰোঁ। পইণ্ট নম্বৰ 2, এই পদ্ধতিত পূৰ্ব পৰিকল্পিত আঁচনি মতে কামত অগ্ৰসৰ হোৱা দেখা যায়। ইয়াৰ কি থাকে? পূৰ্ব পৰিকল্পিত কিছুমান আঁচনি থাকে। ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰোঁ? কামত অগ্ৰসৰ হোৱা সহায় হয়। নেক্সট কুৱেশ্যনটো হৈছে মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য লিখা। উত্তৰটো হ'ব পইণ্ট নম্বৰ 1 বা প্ৰথম পাৰ্থক্যটো হ'ব অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ দীঘলীয়া ইতিহাস আছে, অৰ্থাৎ ই এক পুৰণি বিষয়। আনহাতে তুলনামূলকভাৱে চাবলৈ গ'লে দেখা যায় যে শিক্ষা মনোবিজ্ঞানৰ ধাৰা মনোবিজ্ঞানতকৈ নবীন বা নতুন। পইণ্ট নম্বৰ 2, মনোবিজ্ঞান এক তত্ত্বপ্ৰধান বিষয়। এই বিষয়ে সামগ্ৰিকভাৱে মানৱ মন সম্বন্ধীয় নীতি আৰু তত্ত্বসমূহ আলোচনা কৰে। আনহাতে শিক্ষা মনোবিজ্ঞান যিহেতু প্ৰায়োগিক বিজ্ঞানৰ এক শাখা, সেয়েহে ই শিক্ষাৰ ক্ষেত্ৰত মনোবৈজ্ঞানিক নীতিসমূহৰ প্ৰয়োগৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ এললৈ। মেৰুমজ্জাৰ দুটা কাৰ্য লিখা। পইণ্ট নম্বৰ 1 হৈছে খোজ কঢ়া, সাঁতোৰা, চাইকেল চলোৱা আদি ঐচ্ছিক ক্ৰিয়া অনুশীলনৰ ফলত অভ্যাসত পৰিণত হয়। তেনে অভ্যস্ত ক্ৰিয়াৰ কেন্দ্ৰস্থল হ'ল মেৰুমজ্জা, অৰ্থাৎ মেৰুমজ্জাই আমাৰ অভ্যস্ত ক্ৰিয়াসমূহ পৰিচালিত কৰে। 2 নম্বৰ পইণ্টটো হৈছে মেৰুমজ্জাক পৰিবহন পথ বুলিও কোৱা হয়, কাৰণ মেৰুমজ্জাৰ মাজেদি অসংখ্য অন্তৰ্বাহী স্নায়ু মস্তিষ্কৰ বিভিন্ন সংবেদন কেন্দ্ৰলৈ পৰিবাহিত হৈছে আৰু মস্তিষ্কৰ পৰাও অসংখ্য অন্তৰ্বাহী স্নায়ু মেৰুমজ্জাৰ মাজেৰে শৰীৰৰ বিভিন্ন পেশী আৰু গ্ৰন্থিসমূহত বিয়পি পৰিছে। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ এম, উদ্দীপক কাক বোলে? উত্তৰটো হ'ব বাহ্য জগতৰ বিভিন্ন বস্তু বা অৱস্থাৰ দ্বাৰা আমাৰ সংবেদনাত্মক অনুভূতি হয় বা সংবেদনসমূহ কি হয়? অনুভূত হয়। এইবিলাকৰ কিছুমানে আমাৰ মনোযোগ আকৰ্ষণ কৰে আৰু কিছুমানৰ প্ৰতি আমি আকৃষ্ট নহওঁ বা কিছুমানৰ প্ৰতি আমাৰ কি নহয়? মনোযোগটো নাযায় বা মনোযোগ আকৰ্ষিত নহয়। যিবিলাক বস্তু বা অৱস্থাৰ বিশেষে আমাৰ ইন্দ্ৰিয়সমূহ উত্তেজিত কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, সেইবিলাক বস্তু বা অৱস্থাৰ বিশেষক উদ্দীপক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ এন, শোষক গ্ৰন্থিৰ দুটা কাৰ্য লিখা।
শোষক গ্ৰন্থিৰ দুটা কাৰ্য হ'ল পইণ্ট নম্বৰ 1 শোষক গ্ৰন্থিয়ে সকলো আন্তঃস্ৰাৱী গ্ৰন্থিসমূহক নিয়ন্ত্ৰণ কৰে। আন্তঃস্ৰাৱী গ্ৰন্থি মানে ভিতৰ ভাগৰ যিখিনি গ্ৰন্থি থাকে সেইবিলাকক কোৱা হয় আন্তঃস্ৰাৱী গ্ৰন্থি। আৰু 2 নম্বৰটো হৈছে এই গ্ৰন্থিয়ে অন্য গ্ৰন্থিক উত্তেজিত কৰে, যৌন ক্ৰিয়াক প্ৰভাৱিত কৰে আৰু মূত্ৰাশয়ক সক্ৰিয় কৰে। এইসমূহ হৈছে শোষক গ্ৰন্থিৰ কাৰ্য বা কাম। শেষৰ প্ৰশ্নটো হৈছে শ্ৰীৰামপুৰ ত্ৰয় কাক বোলে? কলিকতাৰ ওচৰত শ্ৰীৰামপুৰ নামৰ ঠাইত কেৰী নামৰ এজন ধৰ্মযাজক, ৱাৰ্থ নামৰ এজন মুদ্ৰক আৰু মাৰ্চমেন নামৰ এজন শিক্ষকে একেলগ হৈ প্ৰায় 40 বছৰ কাল শিক্ষা বিস্তাৰৰ কামত ব্ৰতী হৈ আছিল। কি কৰিছিল? এই তিনিগৰাকীয়ে শিক্ষা কেনেকৈ মানুহৰ মাজত বিয়পাই পেলাব পাৰি বা বিস্তাৰ কৰিব পাৰি এই কামত প্ৰায় 40 বছৰ কাল নিয়োজিত হৈ আছিল বা ব্ৰতী হৈ আছিল। আৰু তেওঁলোককে শ্ৰীৰামপুৰ ত্ৰয় বুলি জনা যায়। মৰমৰ শিক্ষাৰ্থীসকল, পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ।